বৰ্তমান যি আমাৰ বিজেপি চৰকাৰ তেওঁলোকেতো যথেষ্টখিনি কৰি আছে পূৰ্বৰ পৰা আমি দেখিছোঁ। আমাৰ যদি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগতিৰ ক্ষেত্ৰতে চাওঁ, আমি দেখিছোঁ নিযুত মইনা দিছে, নিযুত বাবুও দিছে। তাৰোপৰি আমাৰ মহিলাসকলক স্বাৱলম্বী হোৱাৰ দিশৰ কাৰণে অৰুণোদয় বা তেনেকুৱা বিভিন্ন ধৰণৰ আঁচনি আনিছে, হিতাধিকাৰী আঁচনি আনিছে। সেইবোৰৰ জৰিয়তে আচলতে এই যে পইচাবোৰ দিছে, সেই পইচাবোৰে আচলতে কেনেকে মানুহে মানে সেই পইচাবোৰ প্ৰয়োগ কৰি বা ব্যৱহাৰ কৰি কেনেকে নিজৰ জীৱনত খটুৱাব পাৰে বা নিজৰ সেই আগবাঢ়ি যোৱাৰ যিটো উদ্যম, সেই উদ্যমটো বৰ্তমান চৰকাৰে দিছে। গতিকে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, তেওঁলোক অৱশ্যেই প্ৰশংসাৰ যোগ্য। আৰু যদি আমি প্ৰাৰ্থীৰ কথা কওঁ, আমি সদায় ভাল এগৰাকী প্ৰাৰ্থী বিচাৰোঁ, যিহেতু আমি জেনেৰেশ্যন জেড এই যিটো সময়, এই সময়ছোৱাত আমি দেখিছোঁ যে জেনজিক আচলতে প্ৰাধান্য দিয়া হৈছে। আমাৰ কুংকি চৌধুৰী বা উঠিছে এবাৰ মধ্য গুৱাহাটীৰ পৰা, অসম জাতীয় পৰিষদৰ পৰা। সিফালে যদি আমি চাওঁ, জ্ঞানশ্ৰী বা আছে মৰিয়নি সমষ্টিত, তেখেতসকল আচলতে আমাৰ জেনজিৰ প্ৰতিনিধি। আৰু তেওঁলোকে জেনজিৰ প্ৰতিনিধি হিচাপে আমাৰ যিসকল নৱপ্ৰজন্মৰ যিবোৰ আশা, নৱপ্ৰজন্মৰ যিবোৰ কৰ্মক্ষেত্ৰত যিবোৰ আশা, তেওঁলোকে কৰ্মোদ্যমত কেনেকৈ আগবাঢ়ি গৈছে, অকল চৰকাৰী চাকৰি আশা নকৰি কেনেকৈ তেওঁলোকে প্ৰাইভেট চাকৰিটো গুৰুত্ব দিছে বা কেনেকৈ আচলতে আগবাঢ়ি গৈছে এই ক্ষেত্ৰত, সেই কথাবোৰ আমি দোহাৰিব লাগিব। প্ৰতিটো সমষ্টিতে আচলতে আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ যিসকলে সমষ্টিৰ কাৰণে, ভালৰ কাৰণে কাম কৰে। ছাত্ৰ ছাত্ৰীসকলেই হওক, জ্যেষ্ঠসকলেই হওক, সকলোৰে কাৰণে যাতে ভালৰ কাৰণে কাম কৰে, যাতে ডেকাৰ পৰা বয়োবৃদ্ধলৈ সকলো উপকৃত হ'ব পাৰে এই চৰকাৰখনৰ দ্বাৰা। তেনেকুৱা প্ৰাৰ্থীও বিচাৰে যিসকল প্ৰাৰ্থী আচলতে সমাজৰ তথা দহৰ উন্নতি সাধন কৰিব পাৰে আৰু আমাক সকলোৰে আগুৱাই লৈ যাব পাৰে।